আজি মই তোমালোকৰ কাৰণে এটা বুদ্ধিৰ মানে খেল ইয়াতে আনিছোঁ। তোমালোকৰ মাজৰ পৰা যিয়ে ইয়াত এটা কাঠি মাথোন এটা কাঠি ব্যৱহাৰ কৰিব পাৰিব। এটা কাঠি ইয়াত ব্যৱহাৰ কৰি এই 44ৰ ভিতৰত ডাঙৰ সংখ্যা কোনে লিখিব পাৰে তাৰে আজি মানে এটা মই পৰীক্ষা ল'ম, বুদ্ধিৰ পৰীক্ষা। চাওঁ কোনে পায়। আচ্ছা, ইয়াত কিমান লিখিছোঁ মই? 44 কাঠি আছে 1 2 3 4 5 6 7 8 8টা কাঠি আছে। ইয়াত পাথৰ কাঠি কেইটা আছে? এই 8টাৰ ভিতৰত এটা কাঠিহে ব্যৱহাৰ কৰিব পাৰিবা। যিয়ে ইচ্ছা আছে আহা, কোনে ব্যৱহাৰ কৰি ডাঙৰ এটা সংখ্যা বনাব লাগে। নাই, এটা কাঠিয়ে ব্যৱহাৰ নহ'ল। তুমি এনেকুৱাকৈ দিছা, এইটো যদি এনেকুৱা তুমি দুটা কাঠি হাত দিব নোৱাৰা, যিকোনো এটা কাঠিহে ল'ব লাগিছিল, হয়নে নহয়? তুমি যেনিবা এনেকৈ এটা কাঠি উঠাই এনেকুৱা দিছা, হয় না? এইটো একোই হোৱা নাই, এইটো একোই হোৱা নাই। আৰু যদি ক'ব যোৱা এইটো 74 হৈছে, ইয়াতকৈ আৰু ডাঙৰ হ'ব সংখ্যাটো। এতিয়া আনন্দই অহা, যিকোনো এটা কাঠি তুমি ইয়াৰ পৰা উঠাব লাগিব বা ব্যৱহাৰ কৰিব লাগিব, কৰি ইয়াত ক'ত লগালে ডাঙৰ এটা সংখ্যাত প্ৰকাশ পাব। দুটা নহয়, যিকোনো এটা কাঠি ল'ব লাগিব। 44 আছে, এটা কাঠি ব্যৱহাৰ কৰি ডাঙৰ সংখ্যাত প্ৰকাশ কৰিবা। ইচ্ছা তুমি যিকোনো এটা কাঠি ব্যৱহাৰ কৰিব পাৰা, যিকোনো ইয়াৰ পৰা ল'ব পাৰা, ইয়াৰ পৰা ল'ব পাৰা। এটা কাঠিয়ে লৈছে। এতিয়া কিমান হ'ল? কি হ'ল এইটো? এইটো কিবা সংখ্যা হৈছে নেকি? এইটো এতিয়া একো সংখ্যা হৈ থকা নাই, গতিকে এইটোও একো হোৱা নাই। না 9 হৈছে, 9ও হোৱা নাই। 9 হ'লে এইটো ভাল হ'ব লাগিছিল। আৰু এইটো 4 বুলি হ'লেও এনেকুৱা নাই, সন্মুখৰ ফালে এইটো নাই, গতিকে এইটো নহ'ল। কোনে পাৰিবা? চোৱা, যদি এটা কাঠি ব্যৱহাৰ কৰি এটা ডাঙৰ সংখ্যা হ'ব ইয়াত, যিমান দূৰ ডাঙৰ তুমি বনাব পাৰা তুমি বনাই দিয়া। মাথোন এটা কাঠি ব্যৱহাৰ কৰি কিমান বনাইছে? 114 114। এইটোৰ কাৰণে হাত চাপৰি দিব লাগে।